হাই গুড মৰ্ণিং পুনৰ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে বহুত দিনৰ মূৰত কালি গেছটো পালোঁ দেই, খুব ভাল লাগিছে আৰু সেইকাৰণে চাহটো লগে লগে বহাই দিছোঁ আৰু আজিকালি পূৰা চাহ খোৱাত ব্যস্ত হৈছোঁ, মানে চাহ ৰাগিনী হৈছোঁ। সেইকাৰণে গেছৰ চাহটো বনাই দিছোঁ আৰু এইফালে মোৰ হাজবেণ্ডজনে পূৰা শুই উঠি কাম চাম কৰিছে আৰু কি কৰিবি ন। মানে মই সজাটো লৈ বাৰীলৈ বুলিয়ে আহিছোঁ। বাৰী মানে পিছফালে নাদৰ পিছফালে অকণমান এজোৰমান ৰঙালাও ৰুই থৈ দি আছে, তাৰে লাগিছে এয়া চা হাজবেণ্ডৰে ছিঙি দিছে। বোলো আজি চব্জি নাই, ৰঙালাওটোকে ছিঙি দিয়ে বুলি কোৱাৰ কাৰণে মানুহজনে ছিঙি দিছে ধুনীয়াকৈ। মানুহজনৰ হাতত জানে ইয়াত লক্ষী আকৌ দেই, যি ৰুৱে তাকে লাগে, খাবলৈ পাওঁ আকৌ আমি। যিকোনো বস্তুৱে যি ৰুলে ইয়াৰ হাতত লাগিবই। সেয়া মানুহজনে মানে ভিডিঅ' কৰাত অকণমান লাজ কৰিছে, দেখিছেনে? ভিডিঅ' কৰিলে বৰ লাজ কৰে মানে, সেইকাৰণে এয়া আপোনালোকক মই দেখাই দিওঁ দেই। ৰঙালাও আমাৰ লাগিছে 5টামানে লাগিছে। এইফালে এটা দেখিছেনে, এসাঁজ হোৱাকৈ জোখৰ হোৱাকৈ লাগিছে আৰু মানে এটা কাটিলে দুসাঁজ হ'ব আৰু আমাৰতো 4টা মানুহ ন, সেইটো কাৰণে এইফালে লাগিছে এটা আপোনাক দেখাব বিচাৰিছোঁ, কিন্তু দেখা নাই, পাতৰ তলত লাগিছে। এইটো দেখিছেনে ধুনীয়া আছে, চব জোখৰ মানে সৰু সৰুকৈ, ইমান ডাঙৰ নহয়। এইকণ গছতে মানে ধুনীয়াকৈ খাবলৈ লৈছে। 5-6টামান লাগিছে আৰু দেই। আজি আপোনালোকক আমাৰ ৰঙালাও গছজোপা দেখাই দিলোঁ আৰু দেই। এইয়া দেখিছেনে কিমান ধুনীয়া সুন্দৰভাৱে দুসাঁজ হ'ব, আমাৰ কাৰণে দুসাঁজ হ'ব। এয়া ইমান ধুনীয়াকৈ নিজৰ ঘৰৰ সাজ, নিজৰ ঘৰৰ এয়া ছিঙি দিলে হাজবেণ্ডজনে, আৰু নিজে খেতি কৰি নিজে মানে ৰুই কেনে খোৱা শাক চব্জি ছিঙাই আৰু খুৱাই বহুত আমোদ হয় নহয় বাৰু? কিমান ভাল লাগে। মই কিনি অনাতকৈ নিজে যদি বাৰীতে এনেকৈ যদি ছিঙি কেনে খাব পাৰোঁ, কিমান যে আনন্দ লাগে হয় নাই? সেইকাৰণে কৈছোঁ সকলোকে নিজৰ বাৰীত কিবা নহয় কিবা এটা ৰুই কেনে থৈ দিব লাগে, সময়ত খাবলৈ পায়। পেটটো ধুন্দুলো লাগি মই এনেকৈ চাবলগীয়া হৈছে আকৌ। ৰাতিপুৱাতে পুৱাই মানে চাহো খালোঁ, ওচৰ চুবুৰীয়া মিলি কেনে চাহ বাটি খালোঁ, আৰু সেইকাৰণে মই বোলো বাহিৰতে শাক চব্জিকেইটা কাটি লওঁ বুলি দোকানলৈ বাহিৰলৈ ওলাই লৈ আহিলোঁ। চবৰ আগতে শাককেইটা কাটিলোঁ, আৰু এইফালে মই ভিডিঅ' এটা কৰি শাকটো কাটি আছোঁ আৰু দেই। অলৰেডি এয়া কাটি হৈ গ'ল, ধুই পখালিও আনিলোঁ। এতিয়া মই ভাজিব লাগে, এইখিনি ভাজিৰে আজিৰ দিনটো চলাই দিম আৰু দেই। আৰু এইফালে কেৰাহীটো পাতি দিলোঁ, যিহেতু গেছ কালি কিনিলোঁ, সেইটো কাৰণে গেছতে চব্জিবিলাক বনাই দিছোঁ, আৰু এইফালে ধুনীয়াকৈ ভাজি দিছোঁ। আৰু ৰঙালাওত অকণমান তেল বেছিকৈ দিব লাগে, বেছিকৈ দিব নহয়, জোখত দিব লাগে আৰু জোখত দি লৈছে। আৰু এয়া আমাৰ চব্জিখিনি ভাজিছোঁ আৰু ধুনীয়াকৈ ভাজি ৰঙালাও আৰু আলু দুটামান মিক্স কৰিছোঁ ৰঙালাওৰ লগত। ৰঙালাও চব্জিটো মানে মই ড্ৰাই ফ্ৰাই কৰি অলপ মানে ভাজি নিচিনা খালে ভাল লাগে, মানে বেছি জোল হ'লে বেয়া লাগে। ৰঙালাও চব্জিটো অকণমান ভাজি নিচিনাই হ'ব লাগে। সেইকাৰণে মই বোলো ৰঙালাওকেইটা, যিহেতু ৰঙালাও কোমলীয়া আছিলে, সেইকাৰণে মই বাকলিয়ে কাটি দিলোঁ। মানে ইমান গুচাবলৈ বেয়া লাগিলে, ইমান ধুনীয়া কোমলীয়া ৰঙালাওটো, সেইটো কাৰণে বাকলি দিছোঁ। এয়া ভাজি দিছিলোঁ ধুনীয়াকৈ, ভালদৰে তেল দি মিক্স কৰি চব্জিখিনি লগত মিক্স কৰি দিছোঁ, যাতে খাবলৈ ভাল হয়। এয়া ভগৱানে কৃপাত যে বাৰীত ইটো সিটো লগোৱাৰ কাৰণে যে কিনিবলগীয়া হোৱা নাই এতিয়া। এয়া ভাজিখিনি অলৰেডি মোৰ ভাজি শেষ হৈ গ'ল। ভাজি শেষ হোৱাৰ পিছত মোৰ এয়া ভাজিখিনি ফিনিছ হৈ গ'ল। দেখিছেনে কি ধুনীয়া সুন্দৰ লাগিছে। বাই বাই।